মা তুমি বলে না মোৰ লগত মই গ'লে তো টেনশ্যন বাঢ়িব নালাগে দে মই ইয়াৰ পৰাতো ডাঙৰ হৈ চাই থাকিম নহয় আৰু মই আমেৰিকাৰ পৰা কি চাই থাকিম যে মোৰ মা অকলে আছে অকলে অকলে জীৱন কটাইছে আৰু অকলে অকলে থাকিয়ে তোৰ ফালে মুখ মেলি চাই আছে তই কিমান দূৰ আগুৱাব পাৰ আৰু ল'ৰা ছোৱালীবোৰ যিমান দূৰত থাকিব কিয় সদায় মাকৰ বুকুৰ মাজতেই থাকে আৰু মাকজনী যিমান দূৰত নাথাকক কিয় সদায় সন্তানক আঙুলিত ধৰিয়েই থাকে কিন্তু মা তোমাৰ আঙুলিত কোনে ধৰিব কোনোতো নাই মোৰ আঙুলিত কোনো কেতিয়াও নধৰিলে শুন বিয়াৰ আগতে ভাবিছিলোঁ মোক দেউতাই আঙুলিত ধৰি সাফল্যৰ শিখৰলৈ লৈ যাব নিনিলে বিয়া নিদিলে বিয়াৰ পিছত ভাবিলোঁ মোৰ মানুহজনে মোক আঙুলিত ধৰি মোক সপোন ৰাজ্যলৈ লৈ যাব নিদিলে তেওঁ সেই আনৰ আঙুলিত ধৰি ধনী হোৱাৰ সপোন দেখিবলৈ আৰম্ভ কৰিলে এতিয়া মোৰ এই আঙুলিকেইটা মেল খাই থকা নাই কাৰো আঙুলিত নধৰাকৈ জীৱনৰ এই খোলা বোমা বাটবোৰ অতিক্ৰম কৰাৰ অভ্যাস মোৰ হৈ গৈছে মই লাঞ্চ টাইমত তোমালৈ সদায় ভিডিঅ' কল কৰিম তুমি গুচি যাবা ৰাণীহঁতৰ ঘৰলৈ তই লেপটপত তুমি মোৰ লগত কথা পাতিব পাৰিবা আৰু মোক চাব পাৰিবা এতিয়া এটা কথা আমেৰিকাত লাঞ্চ মানে ইয়াত আকৌ ডিনাৰ গম পাইছো দে তাত দিন মানে ইয়াত ৰাতি আৰু যেতিয়াই দিন ৰাতি একাকাৰ হ'ব তেতিয়াহে আমাৰ মাক পুতেকৰ দেখা দেখি হ'ব তাকেইতো হ'ব ইমান বুজাইছে বুজি পাইছ মা কাইলৈ মই যাব লাগিব সন্ধিয়া 6 বজাত মোৰ ফ্লাইট যাবি এখন দুখীয়া দেশৰ বিদ্যান ছাত্ৰ হৈ এজনী মাকৰ জেদ আৰু অহংকাৰৰ গৰাকী হৈ তই কাইলৈ আমেৰিকালৈ উৰা মাৰিবি